ভাইৰ বেহেনো ইয়াত নাই ও ছাৰ কোৱা এই ছাৰে প্ৰতিটো সময়তে শুনিব মানে ছাৰ প্ৰতিভা যেতিয়া বঢ়ি প্ৰকাশ পায় সেই প্ৰতিভা তেতিয়া নিজে নিজে ওলাই যায় সেইটো বাৰু হয় এতিয়া তোমালোকৰ ভাগৰ কোনটো ডিপাৰ্টমেণ্টৰ প্ৰতিভা বা সেইটো কোৱা হলে মানে সবে বুজি পালে হয় সিংগিং ডিপাৰ্টমেণ্টৰ প্ৰতিভা ছাৰ ভাল হ'ব তেনেহলে গানটো শুনি ল তাৰপিছতে ময়ো তোমালোকক কিবা কিবি মানে কৰিবলৈ আজি দিম বুলি ভাবিছিলো হয় ছাৰ দিছ ইজ নট জক প্ৰথমতে আপুনি গান কিটা শুনি লওক হে মই লং ঘনে ঘনে তোৰে নাম জানং চিঞৰি 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 কব খোজো তোমাক হে তোমাক যদি নাপাম জানে তোমাৰ ভাইটি লৈ মৰমৰ বুৱাৰী হম হে প্যাৰ বুকুৰে মাজতে তুমি মন মোৰ দি থকতে আহিবলে সপোনত আহা নাচি আহি নাচনি পখিলা খুলি খালি বুকুৰে কলিজা ফালি দেখুৱালে তাতে তুমি ছবি পাবা তোমালে মৰম কিমান আছে দিলে তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনাক নিশা গভীৰ আকাশ জ্বলে তৰা জোন উদাস মনৰ গভীৰতাত তুমি আপোন আকলো আশাৰ হৃদয় উৰণীয়া মন গলে মোৰ কাষলে আহিবা এদিন কলে কিদৰে খাওঁ চাই যাবাহি নিৰলে স্বপ্ন যত নাই জীৱনো নাই আছে মাথো নিৰাশাৰ ধোঁৱা হয় তকো এয়া কি কং বাও তোমালোকৰ গান শুনি মই তোমালোকৰ ফেনহে হৈ পৰিছোংগে কৌ কি ধুনীয়া कैसे हुआ क्यों हुआ इतना जरूरी तुम প্ৰথমতে গাইছ এই গানটোক আপোনালোকে 10ৰ ভিতৰত কে নম্বৰ দিব হেতু কক দ্বিতীয়তে থ্যাংক ইউ সো মাচ ছাৰ আমাৰ গান শুনি মস্তি পোৱাৰ বাবে সঁচাকৈ দেই তোমালোকে যিটো গাইছা যিটো লেভেলত যিটো মানে কণ্ডিশ্যনত হে মই লং ঘনে ঘনে তোৰে নাম জানং চিঞৰি সেই বাক্যটোত আহি গৈছে চিঞৰি কব খোজো তোমাক যদি নাপাং যামে তোমাৰ মানে যিটো লেভেলত ইটোৰ পাছত সিটো আখৰ পাছত সিটো হয় ছাৰ কেতিয়াবা এনেকৈও গান গাই অকণমান ছাৰ এণ্টাৰটেইনমেণ্ট ল'ব পাৰি হয় নাই হয় শুদ্ধ কথা কিয় নহব হয় আৰু এতিয়া যে মই তোমালোকক কৈছিলো কিবা এটা কৰিবলৈ দিম বুলি হয় ছাৰ কক তিনিওজনে ভাগ হৈ লোৱা কোনোবাই কবিতা মুখস্থ কৰা কোনোবাই ইংৰাজী পঢ়া কোনোবাই ছবি আঁকা তেনেকুৱা ধৰণে কৰা তাৰপিছতে মই ভালকে চাম দেই এলপি স্কুলৰ নিচিনা ছাৰ মই গছৰ তললৈ গৈ ল'ম ই বেলেগলৈ গৈ ল'ব সি তেনেকৈ গৈ ল'ব হ'ব ছাৰ সেইটো হ'লেচোন আৰু ভাল হ'ব এহে মজা তেন্তে গাইছ লগ পাব খন্তেক পিছত বঢ়িয়া A few moments later অকনে নানে অমিতা আমিনায়ো নানে আম পকা ফলবোৰ খাবলে নেপাম খচৈ মানে ইস্কচ দঘৈ মানে ইগলৰ পাখি দুখন থাকে দীঘল খচৌ মানে উত্তৰ দঘৌ মানে উন মই হলো উৰে কান্ত আপুনি বাৰু কোন তুমি কবিতা মডিফিকেশ্যন কৰি দিলা নি ছাৰ এইটো মোৰ তৰফৰ পৰা বনোৱা হৈছে বা মানিছো কিন্তু দেই লাগি থাকা কবিতাটো পিছে শুনিবলৈ ভালে লাগিছিলে মুখস্থ কৰি পেলাং না
পাৰি ঠিক আছে দিয়া বাকী কিটা কি কৰিছে চাংগে দেই ওকে ছাৰ অকনে নানে অমিতা আমি নাইও নানে আম পকা পকা ফলবোৰ খাবলে নেপাম হসৈ মানে ইস্কচ দগৈ মানে ইগল ইগলৰ পাখি দুখন থাকে দীঘল দীঘল হস মানে উত্তৰ দগ মানে উন মই হলো উৰে কান্ত আপুনি বাৰু কোন পাৰিছো না গাইছ পাৰিছো ছাৰে দিয়া শব্দকেইটা যেনেকে হলেও মই মুখস্থ কৰিবই লাগিব FUTURE ফুটুৰা 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 COMMENT সমেন সমেন COME সমি সমি DOCTOR দস্তৰ COMMENT সমেন সমেন FUTURE ফুটুৰা ফুটুৰা COME সমি সমি যেন তেন মুখস্থ হৈছেগে আৰু দেই ছাৰৰ পৰা একদম লাষ্ট নেপালে হয় আৰু ইংলিছত আৰু তাৰপিছত এগ্ৰিচুলটুৰা আছিলে ন FIT ফুটুৰে ফুটুৰে সমি সমি এইটো KITE কিটা এগ্ৰিচুলটুৰে ফুটুৰে সমি দস্তৰ সমেন কিটা হৈ যাব এবাৰ নো টেনচন কিৰে জাহাপানা বহুত মুখস্থ কৰিছে যেন পাওঁ নকবি আৰু বুজিছ না ছাৰে ইমান টান ইংলিছ শব্দকেইটা দি থৈ গ'ল দেখিছ না এইটো AGRITUCUT কিবা এগ্ৰিচুলটুৰে দেখিছ না কিমান খাতৰা শব্দ COMMENT সমেন এইবিলাক অকণমান বহুতে টাইম লাগে না হয় নাই তো ইমান টান দিছে মোৰতো আৰু ক'বলৈ বাকী নাই কবিতা নহয় মই পুৰা মডিফিকেশ্যনে কৰি পেলালো কিৰে সাহিত্য সভাৰ সভাস্থলী যেন পাওঁ নকব ছাৰ আপুনি ইমান টান ছবি এটা আঁকিবলৈ দিছে মই ক'লো নহয় ছাৰ পৰিৱৰ্তনৰ ওপৰত ছবি আঁকিবলৈ দিছে ছাৰ এইটো চাই লওক এতিয়া কেনেকুৱা হৈছে ক'ব আচ্ছা ছবিটোকে চাই মেলি আজি আৰু ক্লাছটো শেষ কৰি দিব লাগিব মোৰ কাম ওলাইছে ইয়াৰতো কবিতাটো মই শুনিলো আৰু তোমাক ইংলিছ কিতাপ দিছিলো যে সেইটো মই কাইলৈ শুনিম দে মুখস্থ কৰি আনিবা বাৰু এয়া কি আঁকিলা ওপৰত মানুহ তলতো মানুহ মানে মই বুজি পোৱা নাই এইটো কি পৰিৱৰ্তন বুজাইছে ছাৰ এইটো পৰিৱৰ্তনটো অকণমান মানে বেলেগ ধৰণৰ পৰিৱৰ্তন দে মই ক'লো ওপৰত এগৰাকী মাতৃ আছে মাইকী মানুহ মানে এইটোৱে বুজাইছে আগতে নিজৰ মা দেউতাই এটা কথা চিন্তা কৰি ভয় খাইছিল নিজৰ ছোৱালীজনী কম বয়সতে ল'ৰাৰ লগত বিয়া হৈ পলাই যাব নেকি তাৰপিছত দ্বিতীয় ছবিখন দ্বিতীয় ছবিখনে এইটোৱে বুজাইছে যে ল'ৰা ছোৱালী হাল এতিয়া চিন্তিত অৰ্থাৎ আজিকালি ল'ৰা ছোৱালীবিলাক চিন্তিত নিজৰ মাক বয়ফ্ৰেণ্ডৰ লগত বাপেকক এৰি পলাই যাব নেকি কেনে ছাৰ এইটো পৰিৱৰ্তন বুলি নকয় নে এইটো চিন্তনীয় বিষয় নহয় নে আগতে মাক দেউতাক চিন্তা কৰিছিল আজিকালি সন্তানে চিন্তা কৰিব লগা হৈছে চিটুৱেশ্যন পৰিস্থিতি সময়ৰ আহ্বান যি নকক আপোনালোকে জানেই হৈছে আৰু দেই বৰ বেলেগ ধৰণৰ পৰিৱৰ্তনৰ ছবি চিত্ৰ অংকন কৰিলা তুমি আপোনালোকে বাৰু কেনেকুৱা পালে ক'ব গাইজ দেই মোৰ এটা বিশেষ কাম ওলাইছে ইয়াক পঢ়িবলৈ দিয়া নহ'লে তেন্তে আজি ইমানতে ছুটি ল'ব লাগিব দেই ফাইনেলি গাইজ বাই বাই